এখন হ'ল মেইন গেট। এখন গেটেদি আমি সোমবা লাগব। এইখন গেটখন দেখছি না কিমান থৌগা লাগছি গেটখন। বঢ়িয়া বনাইছে কিন্তু গেটখন। মানে দেখছি এখনি হ'ল গণেশ মন্দিৰ চৌক। আপুনি যদি গুৱাহাটীৰ ছাইডৰ পৰা আহে না লেফ্ট ছাইডে সোমাই যাব, আৰু যদি আপুনি এই বৰপেটাৰ ছাইডৰ পৰা আহে তেতিয়া ৰাইটে সোমাব লাগব। এইখন গেটেৰে আমি এতিয়া সোমাই যাম ৰ'ব, যাই আপোনালোকক দেখাই আছোঁ ৰ'ব। এগুলা গোটাই দেখছি না, গোটাই থিয়েটাৰৰ পোষ্টাৰ। তাৰমানে নলবাৰীৰ ৰাস মানে গোটাই থিয়েটাৰ, মানে ভ্ৰাম্যমান থিয়েটাৰৰ পূৰা সমাহাৰ। এতে গোটাইকেইখন থিয়েটাৰ আহিব, যেখান মন যায় সেইখন আপুনি চাব পাৰিব। এতিয়া আমি ভিতৰত দেখি একদম সোমাই যাই আছোঁ ৰ'ব। আৰু দেখছি না কি ধুনীয়াকৈ বনাইছি এগলা, একদম কি ধুনীয়া পাৰ্কৰ দৰে, কি থৌগা লাগছি ধুনীয়া কওকচোন। এখন আৰু দেখছি না, এখন হ'ল নলবেৰীয়া হাট। আমাৰ নলবেৰীয়া, তাৰমানে ইয়াতে নলবেৰীয়া হাট মানে কি জানে না, ইয়াতে গোটাই চব আপুনি যি লাগে তাকে পাব গোটাই। ইয়াতে মানে বাজাৰ, এখন বঢ়িয়া বাজাৰ বনাইছি, কম দামতে একদম বস্তুবিলাক দি আছে। চাওকচোন কি থৌগা লাগছি ধুনীয়া কওক। ৰাস বুলি ঘূৰি ঘূৰি তাৰমানে ভাগাৰ লাগছি আৰু আছে বহুত চাবা, কিন্তু দুটা ভকা পিঠা দি আগে 2 কাপ লাল চাহ মাৰি লওঁ, তাৰপিছত আৰু দেখাই আছোঁ ৰ'ব আপোনালোকক। এখন কিন্তু বঢ়িয়া বনাইছি, ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী। ভিতৰত সোমাই যাই আছোঁ ৰ'ব, দেখি আছোঁ আপোনালোকক। মানে এইগিলা পুৰণা বস্তু, আগৰ কিবা কিবি, তাৰমানে ভাৰতৰ কি আছিল কি নাই এইখিনি মানে ইয়াতে দেখাইছে আৰু ভাল লাগছি কিন্তু এইখিনি বঢ়িয়া বনাইছে এইখিনি। এইটো দেখছি না, এইটো হ'ল হৰি মন্দিৰটো, কি থৌগা লগা দিছি একদম। আৰু এখন হ'ল ব্ৰিজ, নলবাৰীৰ ব্ৰিজখন। ব্ৰিজৰ ওপৰৰ পৰা দেখছোঁ। যোৱাবাৰ ব্ৰিজখনৰ ওপৰত বহুত কিবা কিবি আছিল, এইবাৰ কিন্তু মিছা ক'লে কিডাল হ'ব, ইমানো ভাল হোৱা নাই এইবাৰ নলবাৰীৰ ৰাস। এখন হ'ল মেইন গেট, এখন গেটেদি সোমাই যাব লাগব। আৰু ইয়াতে আছে গোটাই মূৰ্তি চূৰ্তিগিলা, মৃন্ময় মূৰ্তি। প্ৰথম সোমাই এগলা গোটাই মূৰ্তি আছে, কি থৌগা বনাইছে কিন্তু এইখিনি ভাল লাগছি চাই, বঢ়িয়া বনাইছে কিন্তু এইখিনি। চাই থাকক, এইখিনি মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। গণেশ মূৰ্তিটো কিন্তু বঢ়িয়া লাগছে একদম, কি থৌগা কৰি কি ধুনীয়াকৈ আশীৰ্বাদ দি আছে মানুহক। চাওকচোন কি ধুনীয়া লাগছে ধুনীয়া কওক। পুৱাই পুৱাই ফুল তুলবা, এইটো চাওক কি বঢ়িয়াকৈ ফুলেদি একদম সজাই দিছে। এইটো এটা চেল্ফি পইণ্ট বনাই দিছে। এইটোত তাৰমানে আপুনি মানে লাইন পাতিব লাগিব চেল্ফি উঠিবৰ কাৰণে। আৰু এইখিনি একদম মিডিল পইণ্ট, আৰু ইয়াতে আছে মেইন মানে মন্দিৰটো। এইটো হ'ল মেইন মণ্ডপটো। এইটোতে মানে আপুনি যদি প্ৰণাম কৰে তেতিয়াহ'লে ইয়াতে আপুনি আশীৰ্বাদ ল'ব পাৰিব ভগৱানৰ। এইটো বঢ়িয়া বনাইছে কিন্তু, এইটো চাওকচোন পুতনা ৰাক্ষণী একদম যাই পেয়ে আছে, মানুহক যেন খাব এনেকৈ আছে, কি থৌগা লাগছে কিন্তু এইটো। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ দিয়ক। আৰু বহুত কিবা কিবি আছে চাব লগা, এইগিলা নেট খোৱালোঁ দিয়ক, আৰু চকৰি তকৰি এইবিলাক আৰু নেট খাওঁ আৰু বাই।